কংগ্ৰেছৰ কাৰ্যালয়ত এতিয়া হঠাতে হাহাকাৰ লাগিছে সংবাদ মেলৰ মাজতে এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিবে বহুতত দেখিবলৈ পোৱা গৈছে যেনেকৈ এতিয়া কংগ্ৰেছ কাৰ্যালয়ত হঠাৎ হাহাকাৰ লগা পৰিলক্ষিত হৈছে ৰণক্ষেত্ৰত পৰিণত হৈছে কংগ্ৰেছৰ কাৰ্যালয় কংগ্ৰেছৰ বিৰুদ্ধে কংগ্ৰেছে এতিয়া কিয় বুজাৰিছে এই দৃশ্য আমি আপোনালোকক দেখুৱাইছো পৰস্পৰৰ মাজত হেঁচা ঠেলা আৰু হতাহতিৰ সৃষ্টি হৈছে সংবাদ মেলৰ মাজতে এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু একাংশ এতিয়া হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে যুৱ কংগ্ৰেছীসকলৰ মাজত এতিয়া প্ৰচণ্ড কাজিয়া দৃশ্য দেখুৱাইছো আমি আপোনালোকক কংগ্ৰেছ কাৰ্যালয়ত এতিয়া হঠাৎ হাহাকাৰ লগা পৰিলক্ষিত হৈছে ৰণক্ষেত্ৰত পৰিণত হৈছে হাইলাকান্দি কংগ্ৰেছ ভৱনত এতিয়া দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সংবাদ মেলৰ মাজতে উত্তপ্ত হৈ পৰিল পৰিস্থিতি গ্ৰাফিক্সৰ জৰিয়তে খবৰ জনাবলৈ চেষ্টা কৰিম ইতিমধ্যে আমি গুৰুত্বপূৰ্ণ খবৰ জনাইছো কংগ্ৰেছ কাৰ্যালয়ত হঠাৎ লাগিল হাহাকাৰ ৰণক্ষেত্ৰত এতিয়া পৰিণত হৈছে হাইলাকান্দি কংগ্ৰেছ ভৱন ৰণক্ষেত্ৰত এতিয়া পৰিণত হোৱা পৰিলক্ষিত হৈছে কংগ্ৰেছৰ বিৰুদ্ধে কংগ্ৰেছে এতিয়া ক্ষোভ বুজাৰিছে পৰস্পৰৰ মাজত ঠেলা হেঁচা আৰু প্ৰচণ্ড হতাহতি সংবাদ মেলৰ মাজতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু একাংশ এতিয়া হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে যুৱ কংগ্ৰেছীসকলৰ মাজত এতিয়া প্ৰচণ্ড কাৰ্যৰ সৃষ্টি হৈছে দলীয় প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদৰ বিৰুদ্ধে আহমেদ চৌধুৰীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে এতিয়া একাংশই প্ৰাৰ্থীগৰাকী বিক্ৰী যোৱাৰ অভিযোগ উত্থাপন হৈছে চৰম হতাশাৰ প্ৰতিফলন ঘটিছে এতিয়া হাইলাকান্দি কংগ্ৰেছ কৰ্মীৰ মাজত এমবিএছৰ জৰিয়তে প্ৰথমে কিছু দৃশ্যাংশ দেখুৱাই ল'বলৈ চেষ্টা কৰিম আৰু যে দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ প্ৰাৰ্থীৰ বিক্ৰী যোৱাৰ অভিযোগ উত্থাপন হৈছে যাৰ বাবে এতিয়া কংগ্ৰেছ কাৰ্যালয়ত হঠাৎ সংবাদ মেলৰ মাজতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে ৰণক্ষেত্ৰত এক প্ৰকাৰ পৰিণত হৈছে হাইলাকান্দি কংগ্ৰেছ ভৱন কংগ্ৰেছৰ বিৰুদ্ধে কংগ্ৰেছে এতিয়া ক্ষোভ বুজাৰিছে পৰস্পৰৰ মাজত প্ৰচণ্ড হতাহতিৰ সৃষ্টি হৈছে যেনেকৈ সংবাদ মেলৰ মাজতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে একাংশই সৃষ্টি কৰিছে হুলস্থুলীয়া পৰিৱেশৰ যুৱ কংগ্ৰেছীসকলৰ মাজত এতিয়া কাৰ্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে দলীয় প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদৰ বিৰুদ্ধে আহমেদ চৌধুৰীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে এতিয়া একাংশই চৰম হতাশাৰ প্ৰতিফলন ঘটিছে হাইলাকান্দি কংগ্ৰেছ কৰ্মীৰ মাজত কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰী বিক্ৰী যোৱাৰ এতিয়া অভিযোগ উত্থাপন হৈছে আৰু অভিযান হাইলাকান্দি যুৱ কংগ্ৰেছ এনএছ ইউআই সেৱা দল আৰু আন কংগ্ৰেছ শাখাই এতিয়া অভিযান চলোৱা পৰিলক্ষিত হৈছে হাইলাকান্দি কংগ্ৰেছ ভৱনত সংবাদ মেল আয়োজন কৰি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে এতিয়া কংগ্ৰেছীসকলে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যুৱ কংগ্ৰেছীসকলৰ মাজত এতিয়া প্ৰচণ্ড কাৰ্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে এক প্ৰকাৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে আৰু দলীয় প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে একাংশই প্ৰাৰ্থীগৰাকী বিক্ৰী যোৱাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া একাংশই মন্তব্য আছে আমাৰ হাতত সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছোঁ আমি বিগত 11 দিন 12 দিন হৈ গ'ল আমাৰ কংগ্ৰেছে টিকেটটো ডিক্লেয়াৰ কৰিছে 11 তাৰিখ মান আমি গম পাইছোঁ যে হাফিজ ৰছিদ চাহাবে টিকেটটো পাইছে 12 তাৰিখ পেপাৰত ওলাই গৈছে যে তেওঁ টিকেটটো ফাইনেল হৈ গ'ল আমাৰ 16 তাৰিখ হাইলাকান্দি এটা ৰেলী হৈছে 15 তাৰিখ ৰাতি 12টা বজাত আমাক ফোন মাৰিছে হাফিজ ৰছিদ ছাৰে কিবা কাৰণে মাৰিছে মই ৰিচিভ কৰা নাই কাৰণ যদি হাইলাকান্দি এটা ৰেলী হৈছে এটা ডাঙৰ ৰেলী হৈছে আমি যুৱ কংগ্ৰেছ NSUI য়ং ব্ৰিগেড সেৱা দল মহিলা কংগ্ৰেছ এইবিলাকে গম পোৱা নাই নিশ্চয় তেওঁ বিজেপিৰ লগত এটা ডাঙৰ চুক্তিভিত্তিক হৈ তেওঁ আজি কংগ্ৰেছৰ টিকেটটো লৈছে আমি কম আমাৰ লগত আজিলৈকে বহা নাই আমি য়ং ব্ৰিগেডৰ লগত বহা নাই সেৱা দলৰ লগত বহা নাই NSUIৰ লগত বহা নাই এটা মিটিং আপোনালোকে দেখিছে নেকি কংগ্ৰেছ ভৱনত কেন্দ্ৰীয় কৰিছে আমি যুৱ কংগ্ৰেছ আহিছোঁ এজনৰ লগতো বহা নাই কোনো কণ্টেক্ট কৰা নাই মাজে মাজে ফোন মাৰি কয় বহিম মানে কি বহিব আৰু ইলেকশ্যনৰ টাইম আজি বিজেপি কেম্পেইন কৰি আছে আমাৰ যুৱ কংগ্ৰেছৰ পৰা বিজেপিত গৈ জইন কৰি আছে মানুহ সেন্টিমেন্ট হৈ NSUIৰ পৰা জইন কৰি আছে বিজেপিত আজি পিছু চাইকে আহিছে যুৱ কংগ্ৰেছত NSUIৰ পৰা মানুহ গৈ জইন কৰি আছে কিমান মানুহ মই ৰাখিম আমাৰ 3টা এছেম্বলি কমিটি আছে এছেম্বলি কমিটিবিলাকে ফোন মাৰি আছে
কি কৰিম কেম্পেইন কৰিম নেকি 5টা ব্লক প্ৰেচিডেণ্ট আছে ব্লক কমিটি আছে এইবিলাকে যুৱ কংগ্ৰেছৰ ফোন মাৰি আছে আমাৰ 47টা জিপি কমিটি কমপ্লিট আছে এইবিলাকে ফোন মাৰি আছে মই একো ক'ব নোৱাৰোঁ যে তেওঁ নকয় যে কাম নকৰিম আৰু কয় যে কাম কৰিম এনেকুৱা নকয় আমি কম তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ লগত এটা আণ্ডাৰষ্টেণ্ডিং কৰি কংগ্ৰেছৰ টিকেটটো লৈছে কংগ্ৰেছৰ প্ৰাৰ্থীজনে এতিয়া বিক্ৰী হৈ গ'ল আমি কংগ্ৰেছ ভৱনত খালী মানুহ নাই খালী চকী বহি আছোঁ কিয় বহি আছে তাৰ মানে কোনো ৱাৰ্কাৰ্ছ মিট কৰা নাই তেওঁতো ডাইৰেক্টলি বিক্ৰী হৈ গৈছে আমি কম এইকাৰণে ইয়াতে নিশ্চিত যে কংগ্ৰেছটো হাৰিব আমি এইকাৰণে প্ৰেছ মিটৰ মাধ্যমত ক'ব পাৰোঁ যে আজি যদি কংগ্ৰেছৰ চিটটো হাৰে পিছত যুৱ কংগ্ৰেছত সুধিব কংগ্ৰেছ NSIত সুধিব সেৱা দলত সুধিব তেওঁলোকে বিক্ৰী খাই আমাৰ আগত কংগ্ৰেছৰ লিডাৰবিলাকে বিক্ৰী খাই লৈছে এইকাৰণে আমি আগতে আমাৰ দোষটো মই আমাৰ পৰা ওলাই দিছোঁ যে মানুহে দুচিব নোৱাৰোঁ আমি কিমান দিন গাঁৱত গৈ কেম্পেইন কৰিছোঁ কংগ্ৰেছৰ কাৰণে ৰাতি দিনা মই গাঁৱত গৈ কেম্পেইন কৰিছোঁ কংগ্ৰেছৰ কাৰণে কিন্তু যেতিয়া ইলেকশ্যন আহে আগতে 2019ত যিটো হৈছিলে আজি আকৌ হৈ আছে ইলেকশ্যন যেতিয়া আহে এনেকুৱা গেম আহি যায় এনেকুৱা গেম কৰি খেলি থাকে বহুত মানুহে ৰেলী কৰিছে আমি আজি যুৱ কংগ্ৰেছে হাইলাকান্দি ৰেলী হৈছে কংগ্ৰেছৰ কেণ্ডিডেটৰ যুৱ কংগ্ৰেছে গম নাপাওঁ NSIয়ে গম নাপাওঁ আমি কিবা কালি বা পৰহি আমি এটা ডাঙৰ এখন এক্সিকিউটিভ আমাৰ যি টিম আছে এক্সিকিউটিভ টিম ডাকিম হাইলাকান্দিত ডাকি কিবা এটা ডাঙৰ এক্সিকিউটিভ মিটিং কৰিম তাৰ পৰা মই বিকল্প কিবা এটা সিদ্ধান্ত ল'ম নহ'লে আৰু কি কৰিম দল এৰো নোৱাৰোঁ এইটো ক'ব নোৱাৰোঁ কিন্তু মই মানে বিকল্প এটা সিদ্ধান্ত ল'ম যে ইজন কেণ্ডিডেট ভাল হ'ব না কি হ'ব 100% কিবা তেওঁৰ লগত কিবা আণ্ডাৰষ্টেণ্ডিং হৈছে আমি যিটো ভাবি আছোঁ কাৰণ 11 দিন 12 দিন হৈ গ'ল আমাৰ লগত বহা নাই আমাৰ যুৱ কংগ্ৰেছৰ লগত বহা নাই NSIৰ লগত বহা নাই সেৱা দলৰ লগত বহা নাই এই কি কয় য়ং ব্ৰিগেডৰ লগত বহা নাই মহিলা কংগ্ৰেছৰ লগত বহা নাই এইবিলাক কিয় কৰি আছে তেওঁ নিশ্চয় তেওঁ কিবা আণ্ডাৰষ্টেণ্ডিং কৰিছে বিজেপিৰ লগত তেওঁ চেইল হৈ গৈছে নিশ্চয় যদি চেইল নহ'লহেঁতেন তেতিয়াহ'লে আমাৰ ৱাৰ্কাৰ্ছ লগত মিট কৰিলেহেঁতেন আজি মই এইটো টাইমত প্ৰেছ মিট দিলোঁ নহ'ল মই গাঁৱত গৈ কংগ্ৰেছৰ কাৰণে কাম কৰিবলৈহেঁতেন আজি আপুনি দেখিছে ছ'চিয়েল মিডিয়াত কংগ্ৰেছৰ কোনো কাম আছে নেকি বিজেপিত গৈছে তেওঁলোকৰ চেণ্টিমেণ্ট হৈ গৈছে তেওঁলোকক মই দুচিব নোৱাৰোঁ আৰু তো তেওঁলোকৰ ইণ্ডিপেণ্ডেণ্ট লাইফ মইতো দুচিব নোৱাৰোঁ কিয় গৈছে কিন্তু তেওঁলোকক মই কাম দিব পৰা নাই মোক কিমান দিন ফোন মাৰি আছে যুৱ কংগ্ৰেছ আজি মাঠত যাব ফিল্ডত যাব কি কৰিম আমি একেলা কংগ্ৰেছৰ কাম